এইটো ভিডিওত আমি ডিসকাস কৰিম বিদ্যুৎ দ্বিমেৰুৰ বাবে বিন্দু এটাত ক্ষেত্ৰ প্ৰাবল্য। ইয়াৰ ভিডিওটোত পাইছিলো ইয়াৰ আগৰ ভিডিওটোত পাইছিলো বিদ্যুৎ দ্বিমেৰু কি হয়। বিদ্যুৎ দ্বিমেৰুৰ অক্ষত থকা এটা বিন্দুৰ বাবে প্ৰথমতে আমি উলিয়াবলৈ চেষ্টা কৰিম সেইখিনিতে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য কিমান হ'ব। ধৰা হল বিদ্যুৎ দ্বিমেৰুৰ অক্ষত দ্বিমেৰুৰ কেন্দ্ৰৰ ওৰ পৰা r দূৰত্বত এটা p বিন্দু আছে। এই p বিন্দুটো ইয়াতে দেখিছা। এই বিন্দুটো দ্বিমেৰুটোৰ যেটো কেন্দ্ৰ বিন্দু বা যেটো মূল বিন্দু হিটোৰ পৰা r দূৰত্বত অৱস্থিত আছে। আমি এটা দ্বিমেৰু ক্ষেত্ৰত সদায় তাৰ কেন্দ্ৰৰ পৰা হে হিসাববোৰ কৰিম। এতিয়া আমি উলিয়াব লাগিব যে যেটো প্লাস q যে ধনাত্মক আধান তাৰ বাবে p বিন্দুত কিমান ক্ষেত্ৰ হৈছে আৰু মাইনাস q যেটো বিন্দু আছে তাৰ বাবে এই নিৰ্দিষ্ট p বিন্দুত কিমান ক্ষেত্ৰ প্ৰাবল্য অনুভৱ কৰিব। অধ্যৰোপণ নীতি অনুসৰি p বিন্দুত মুঠ ক্ষেত্ৰটো কি হ'ব? প্ৰথম যেটো পজিটিভ চাৰ্জ প্লাস q আৰু দ্বিতীয়টো যেটো মাইনাস q এই দুটাৰ যোগ কৰাৰ পিছত মুঠ যিমান বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হ'ব কিমানখিনি হ'ব, কিন্তু যোগটো এতিয়া এইটো ভেক্টৰ যোগহে হ'ব। আধান মাইনাস কিউৰ বাবে p বিন্দুত ক্ষেত্ৰ প্ৰাবল্য হ'ব e minus q equal 1/4 pi epsilon naught minus q by r plus a whole square dot p cap। এই কথাটো বুজিব লাগিব এটো কোৰ পৰা আহিলে। আমাৰ এইখিনিতে মাইনাস q আছিল, আগৰ ডায়াগ্ৰামটো চালে গম পোৱা যাব। এইখিনিতে মাইনাস q আছিল a বিন্দুটোত আৰু ইয়াৰ পৰা b বিন্দুত প্লাস q আছিল। এই বিন্দুটো আছিল o আৰু এইখিনিতে আছিল পইণ্ট p। পইণ্ট p ৰ দূৰত্ব r আছিল কাৰ পৰা? o ৰ পৰা। তেতিয়া হলে আমাৰ সূত্ৰটো কি আছিল? বিদ্যুৎ ক্ষেত্ৰৰ e equal to 1/4 pi epsilon naught q by r square। যেহেতু q টোৰ মানটো এবাৰ আমি মাইনাস q বুলি লিখিছো আৰু r square মানে হল যে সেই নিৰ্দিষ্ট আধানটোৰ পৰা বিন্দুটো p বিন্দুটো কিমান আঁতৰত আছে। এই নিৰ্দিষ্ট আধানটোৰ পৰা p বিন্দু কিমান আঁতৰত আছে? ইমানখিনি আঁতৰ। ইমানখিনি দূৰত্ব কিমান? ইয়াৰলৈকে হৈছে r আৰু ইয়াৰলৈকে হৈছে স্মল a। তাৰ মানে r plus a। সেই বুলি r plus a যেহেতু তলত স্কয়াৰ আছে r plus a হোল স্কয়াৰ বি দিব লগিয়া হৈছে। তে p কেপটো কৰ পৰা আহিছে? আমি ইয়াৰ আগৰ ভিডিওটোত পাইছিলো যে এটা দ্বিমেৰুৰ নেগেটিভৰ পৰা মানে মাইনাস q ৰ পৰা প্লাস q ৰ ফালে তাৰ দ্বিমেৰু ভ্ৰামকৰ ভেক্টৰটো থাকে। এটা p ৰ দিশটো খুচাব কাৰণে আমি p কেপ বা p একক ভেক্টৰটো ল'ব বিচাৰিছো। এটা p কেপৰ দিশটো কোন ফালে? a ৰ পৰা b ৰ ফালে। সেই বুলি এই p কেপটো ইয়াত ব্যৱহাৰ হৈছে e ভেক্টৰৰ দিশটো বুজাবৰ কাৰণে। তাৰমানে এই সম্পূৰ্ণ বস্তুটো কি হয়? এইটো এটা স্কেলাৰ হয়। তেতিয়া হলে e ভেক্টৰ e সাফিক্স মাইনাস q ভেক্টৰ কোন দিশে আছে হেতু জানিবৰ কাৰণে আমি এই p কেপৰ ব্যৱহাৰ কৰিছো। ঠিক একেই ধৰণে প্লাস q আধানৰ বাবে p বিন্দুটোত কিমান ক্ষেত্ৰ হ'ব? e plus q equal to একেখিনি ফৰ্মুলা 1/4 pi epsilon naught এবাৰ প্লাস q হ'ব মাইনাস q জাগাত আৰু r minus a whole square। r minus a কৰ পৰা হ'ল? এই দূৰত্বটো, এই নিৰ্দিষ্ট দূৰত্বটো ওৰ পৰা r লৈকে হ'ব, ওৰ পৰা p লৈকে হ'ব r আৰু b ৰ পৰা p লৈকে হ'ব a। তেতিয়া সৰি ওৰ পৰা p লৈকে হ'ব r আৰু ওৰ পৰা b লৈকে হ'ব a। তা বাকিটো কিমান থাকিলে? r minus a। সেই বুলি 1/4 pi epsilon naught q by r minus a whole square আগৰ দৰে p কেপটোৱে এই e plus q ডাইৰেকশনটো বুজাইছে। মুঠ কিমান ক্ষেত্ৰ প্ৰাবল্য হ'ব? e ভেক্টৰ ইকুৱেল টু এইখন e minus q আৰু e plus q ৰ ভেক্টৰ যোগফল। আমি ইয়াৰ মানবোৰ বহুৱাই দিছো। ইয়াৰ এই মাইনাসটো ইয়াত আগতে আনি দিয়া হ'ল আৰু ইয়াৰ পৰা কমন পৰিলো q by 4 pi epsilon naught আৰু বক্স ব্ৰেকেটত এইখিনি বস্তু আমি লিখি গলো আৰু ভিতৰতে এলসিএম কৰাৰ পিছত এই 4ra পালো আৰু 4ra টো যদি ব্ৰেক কৰিবলৈ যাওঁ আমি বেলেগ কিবা কি পাব পাৰো, কিন্তু আমি আমাৰ সুবিধাৰ বাবে 2a টো সেপাৰেটলি লিখিলো, q টো বেলেগকে লিখি গলো, 2r টো বেলেগকে লিখিলো।
এই যে 2aq ইয়াৰ জায়গাত p লিখিব পৰা যাব যেটো দুইমেৰু ভ্ৰামক ইয়াতে p লিখিলো আৰু ইয়াতে এই r2 আছে এই 2 আছে আৰু তলত r2 minus a square whole square কি ফৰ্মুলা ইউজ হৈছে ইয়াতে r minus a into r plus a মানে a plus b into a minus b কি হয় a square minus b square so এটো ফৰ্মুলা ইয়াতে ইউজ হৈছে আৰু দুটা যেটো স্কয়াৰ আছে ইয়াতে স্কয়াৰটো কমন আহি গল এতিয়া ইয়াতে আমি 2pr divided by r square minus a square whole square a p cap যেটো আছে সকলোৰ বাবে কমন এটো হল e vector equals to 1 by 4 pi epsilon naught 2pr by r square minus a square whole square dot p cap কিন্তু বেছিভাগ ক্ষেত্ৰত কি হয় এটা দুইমেৰুৰ যেটো 2a দুটা আধাৰৰ মাজত দূৰত্ব বহুত সৰু হয় একেবাৰে সৰু হোৱাৰ কাৰণে কি হ'ব আমি বেছিভাগ ক্ষেত্ৰতে এই এৰ তুলনাত ইমানখিনি a হ'ব আৰু p বিন্দুটো বহুত আঁতৰত থাকিব পাৰে r বেছিভাগ ক্ষেত্ৰতে r ৰ তুলনাত a একেবাৰে সৰু হয় তাৰ মানে আমি ইয়াতে r ৰ তুলনাত a টো ড্ৰপ কৰিব পাৰো বা বাদ দিব পাৰো 0 বুলি ধৰি লব পাৰো 0 তো নহয় কিন্তু যেহেতু r বহুত ডাঙৰ এটকে তেতিয়া হলে a টোক আমি গণ্য কৰিব নোৱাৰো তেতিয়া হলে r স্কয়াৰ হোল স্কয়াৰ মানে r4 হ'ব উপৰ পৰা r আৰু ইয়াৰ পৰা এটা 4 টো কাটি 3 হৈ যাবগে 1/4 pi epsilon naught 2p by r cube dot p cap এটো হৈছে যে অক্ষত থকা p বিন্দুত এটা দুইমেৰুৰ বাবে মুঠ কিমান ক্ষেত্ৰ প্ৰাবল্য হ'ব ইয়াৰ পৰা জানিব পাৰি যে বিদ্যুৎ ক্ষেত্ৰৰ দিশ দুইমেৰুৰ ভ্ৰামকৰ দিশতে কিয়নো ইয়াতে প্লাস আছে মাইনাস নাই সো p capৰ ডাইৰেকশনটো হ'ব -q পৰা +q লৈকে তাৰ মানে এটো ডাইৰেকশনটো p cap তাৰ মানে এনে ক্ষেত্ৰত p বিন্দুটো ইয়াত যদি আছে এইটো দিশতহে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ বা বিদ্যুৎ ক্ষেত্ৰৰ দিশটো হ'ব